এই যে চাবোন কি পিচ দেখিছে এইটো এয়া মই খৰখজলিৰ কাৰণে বনাইছো। এয়া মই ওজন কৰি দেখুৱাইছো আপোনালোকক। এয়া 62 গ্ৰাম আছে, কিন্তু মই 20 रुपीसতে লৈছো। এইটো 45 টকা মান ল'ব লাগে হিচাপত। মই নতুনকৈ মানে এতিয়া কাস্টমাৰ বিলাকটো আনিব লাগিব, গতিকেলৈ মই এইটো মই 20 টকাকে লৈছো। এয়া 66 গ্ৰাম আছে। আৰু এইটো চাকচোন, এইটো ইমান ধুনীয়া লাগিছে। এইটো 66 গ্ৰাম। মই এই চাবোন কে পিচ মই 20 रुपीसত দিছো। সৰ্বসাধাৰণতে এই চাবোন কিবিধত মই বহুতো মোৰ ৰাসায়নিক মানে মই ঘৰুৱা সামগ্ৰী দিছো, যিবিলাক খৰখজতি ভাল হয়। সেই খৰখজতিৰ কাৰণে মই এই চাবোন কেইটা প্ৰস্তুত কৰি পেলাই উলিয়াইছো। এয়া এটা এইটো হ'ল এইটো খৰখজতিৰ কাৰণে। এইটো 37 গ্ৰাম আছে। আৰু এইটো চাকচোন, এইটো ইমান মজা লাগিছে। এইটোত আছে, এইটোত 40 গ্ৰাম। মই আটাইখিনিতে 20 रुपीसे লৈছো বৰ্তমান। তাৰ পাছত বাৰু সময় সাপেক্ষে কি কৰিম সেয়া এটা মোৰ সিদ্ধান্ত হ'ব। কাৰণ মেডিচিন বিলাক মোৰ প্ৰস্তুত কৰোঁতে মানে নিজে মই ঘৰুৱা সামগ্ৰীয়ে মই এইবিলাক যিবিলাক দৰৱবিলাক মই ঔষধবিলাক মই ইয়াত সংযোগ কৰিছো। গতিকেলৈ মোৰ চব বস্তুটো দাম আছে, আৰু যিবিলাক মই ঘৰুৱা ঔষধ ব্যৱহাৰ কৰিছো সেইবিলাক মোৰ আনোতে মানে অকণমান মোৰ খৰচ এটা হৈছে। সেইকাৰণে মই এই চাবোন কেইটুকাত মই অৱশ্যে 20 रुपीसত দিব নোৱাৰি, হ'লেও মই মোৰ মানৱীয় খাতিৰত মই এই চাবোন পিচত মই 20 रुपीसত দিছো, 20 টকাত দিছো। এয়া চাওকচোন, 67 গ্ৰাম আছে। এইটো কিমান মজা লাগিছে দেখিছেনে বাৰু? তাৰপিছতে আৰু এইটো চাওক, এয়া 66 গ্ৰাম আছে। তাৰপিছতে আৰু এইটো হ'ল এয়া মই ওজন কৰি দেখুৱাইছো। ইয়াৰো 62 গ্ৰাম আছে। মই এই চাবোন কিপিছত 20 रुपीसे লৈছো বৰ্তমান। ইয়াৰ পাছত মই সময় সাপেক্ষে মোৰ ঔষধবিলাক যেতিয়া মই যুগুতাব নোৱাৰিম, তেতিয়া মই এই চাবোনবিলাকৰ দাম হয়তো এই চাবোনটো মই অন্যৰ পৰা আনিবলৈ হ'লে মানে মোৰ 45 টকা কমত মই নেপাওঁ, আৰু এইটো মই নাপাওঁ 45 টকাত। এইটোও নাপাওঁ। মই এতিয়া আপোনালোকক আধা দামত বিক্ৰী কৰি দিছো। এয়া আপোনালোকে লৈ যাওকহি, আপোনালোকৰ খৰখজতি ভাল হ'ব। এয়া চাবোন, এইখিনি মোৰ চাবোন। এয়া এইটো মই বাটিত অকণমান দেখাই দিছো। তাৰপিছত আৰু আছে, আৰু মই দেখাইছো দেই। আৰু আছে মানে মই এই চাবোন পিছত 10 টকাত বিক্ৰী কৰিছিলো। এইটো মোৰ 10 টকা মানে 10 টকা মূল্য চাবোন। এইটো হ'ল 20 रुपीस। 20 रुपीसত মই 10 টকা লৈছিলো, কিন্তু এতিয়া 60 रुपीसত মই 20 रुपीसे লৈছো। 60 গ্ৰামত 66ত মই 20 रुपीस লৈছো। আৰু এইটো 20 গ্ৰামত মই 10 रुपीस লৈছো। গতিকেলৈ আপোনালোকে মোক এই চাবোনখিনি প্ৰস্তুত কৰোঁতে যিখিনি সময় বা মোৰ পৰিশ্ৰম হৈছিলে, তাৰ বিনিময়ত আপোনালোকে যি মূল্য দিছে তাৰ কাৰণে মই বাৰু আপোনালোকলৈ এই চাবোনটো এৰিলোঁ।